নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো ইনটা ভিডিঅ'লে মই ডক্টৰ পঞ্চানন পেগু যি সকল গাহৰি পালন কৰি আছে বা যি সকল গাহৰি পালন কৰিম বুলি ভাবি আছে তেখেতলোকৰ কাৰণে আজি এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ মই যেটো বিষয়ৰ ওপৰত এটা আজি আলোচনা কৰিবলৈ গৈ আছো সেই বিষয়টো অতি গুৰুত্বপূৰ্ণ এটা ফিগ ফাৰ্মিংৰ কাৰণে কাৰণ এই বিষয়টো যেটো মই আলোচনা কৰিবলৈ গৈ আছো হেতু হৈছে পিগলেট ডায়েৰিয়া পিগলেট ডায়েৰিয়াৰ কাৰণে এখন ফাৰ্মত এজন পালকে অৰ্থনৈতিকভাৱে বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ আমি জানো যে এখন ফাৰ্মৰ ভৱিষ্যত বা তাৰ অৰ্থনৈতিক গ্ৰোথটো বা লাভ বা লোকচান এই সকলোখিনি নিৰ্ভৰ কৰে এটা কোৱালিটি ভাল কোৱালিটি পিগলেটৰ ওপৰত কিন্তু পিগলেট ডায়েৰিয়া হলে কি হয় পোৱালি বিলাকৰ মৃত্যু মুখত পৰে আৰু যিবিলাক পোৱালি বাছিও যায় এই বেমাৰত ভুগি পিনি তাৰ বাছিও যায় তেতিয়া তাৰ গ্ৰোথটো নাহে তাৰ যাৰ ফলস্বৰূপে এজন ফাৰ্মাৰে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় সেই কাৰণে আজি এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কাৰণ মই এটা ডাঙৰ এটা বিষয় এটা পিগলেট ডায়েৰিয়াটো সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো বিশেষকৈ মই পিগলেট ডায়েৰিয়া কাৰক পিগলেট ডায়েৰিয়া কেনেকৈনো হয় পিগলেট ডায়েৰিয়াৰ লক্ষণ আৰু ট্ৰিটমেন্ট বা চিকিৎসা কি কেনে ধৰণে আপোনালোকে কৰিব বা তাৰ পিগলেট ডায়েৰিয়াৰ পৰা আমি হাত হাৰিবলৈ বাবে প্ৰতিৰোধকমূলক কি ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে তাৰ ওপৰত মই আজি আপোনালোকক বিস্তাৰভাৱে কম গতিকে আপোনালোকে ভিডিঅ'টি এখলৈ চাব স্কিপ নকৰাকৈ কাৰণ ভিডিঅ'টো এখলৈ যদি আপোনালোকে নাচায় তেতিয়া হলে গোটেই কথাখিনি বুজি নাপাব আৰু যদি আপোনালোকে ইনফৰ্মেটিভ লাগে নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টি পালকসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আপোনালোকে নটিফিকেশন আগতীয়াকৈ পায় পিগলেট ডায়েৰিয়া নহবৰ কাৰণে আগতীয়াকৈ কি ইনিচিয়েটিভ ল'ব লাগে তাৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ মোক অনুৰোধ কৰিছিল বিষ্ণু শইকীয়াই প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিষ্ণু শইকীয়া এখন ফাৰ্মত তাৰ লোকচান হ'বনে লাভ হ'ব এটো টোটালি নিৰ্ভৰ কৰে এটা কোৱালিটি ভাল কোৱালিটি পিগলেটৰ ওপৰত কিন্তু পিগলেট ডায়েৰিয়া হলে এজন ফাৰ্মাৰে বহুতো অৰ্থনৈতিকভাৱে বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ পিগলেট ডায়েৰিয়া হলে পোৱালিৰ মৃত্যুৰ হাৰ বেছি হয় বা মৃত্যু মুখত পৰে আৰু যি পোৱালিবোৰ যদিও বাছি যায় চিকিৎসা কৰি যদিও বাছি যায় তেতিয়া হলে তাৰ স্লো গ্ৰোথ হয় যদি আমি গোটেইখিনি কথা আমি চালি জাৰি চাওঁ তেতিয়া হলে আমি আলটিমেটলি তাৰ অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় পিগলেট ডায়েৰিয়া গাহৰি পোৱালি জন্ম প্ৰথম সপ্তাহৰ পৰা 28 দিনৰ ভিতৰত হ'ব পাৰে আৰু ই এক বেক্টেৰিয়া জনিত বেমাৰ হয় আৰু বেক্টেৰিয়াটোৰ নাম হৈছে এস্কেৰিচিয়া কোলাই বা ই কোলাই বুলি কোৱা হয় আৰু এই বেমাৰটো পিগলেট ডায়েৰিয়া বেমাৰটো কোৱা হয় নিঅনেটাল ই কোলাই বুলি কোৱা হয় বা নিঅনেটাল পিগলেট ডায়েৰিয়া বুলি কোৱা হয় কিন্তু কথাটো হ'ল জন্মৰ সময়ত পোৱালি বিলাকৰ যেটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেই প্ৰতিৰোধ ক্ষমতাটো ভালদৰে ডেভেলপ নহয় বা গঠন নহয় আৰু তাৰ ফলস্বৰূপে কি হয় গাহৰি পোৱালি বিলাকৰ পেটত বা ইন্টেষ্টাইনত গৈ পিনি এটা টক্সিন ৰিলিজ কৰে আৰু এই টক্সিনটোৱে গাহৰি পোৱালি বিলাকৰ ডায়েৰিয়া কৰে আৰু এটা ডায়েৰিয়া হোৱাৰ লগে লগে ডিহাইড্ৰেচন হয় নিঅনেটাল ই কোলাই ডায়েৰিয়া মাকৰ গাৰ পৰা গাখীৰৰ উহাৰৰ পৰা মলমূত্ৰৰ পৰা আৰু জন্মৰ সময়ত ব্যৱহাৰ কৰা বেডিং মেটেৰিয়েল অৰ্থাৎ আমি জন্মৰ সময়ত ব্যৱহাৰ কৰা সাধাৰণতে আমি ধান খেৰ ব্যৱহাৰ কৰো সেই ধান খেৰৰ পৰা পোৱালি দেহলৈ ই কোলাই বেমাৰটো সংক্ৰমিত হ'ব পাৰে গোহালিটো যদি ভালদৰে পৰিষ্কাৰ নহয় তাৰ পৰাও ই কোলাই বেমাৰটো পোৱালি দেহলৈ সংক্ৰমিত হ'ব পাৰে কাৰণ মলমূত্ৰত ই কোলাই বেমাৰটো 5 মাহৰ পৰা 6 মাহলৈ থাকিব পাৰে আপোনালোকে এটা কথা লক্ষ্য কৰিব কিছুমান গাহৰি পালকে গাহৰি ফাৰ্মখন বা গোহালিখন চেচুক বা ৰদ নপৰা জায়গাত বাহৰ তলত বনায় তেনে ক্ষেত্ৰত কি হয় ৰদ নপৰে আৰু ভালদৰে শুকাবলৈ সুবিধা নাপায় তেনে ক্ষেত্ৰত এই ই কোলাই বেমাৰটো খুব সঘনাই হ'ব দেখা দিয়ে আৰু সেই কাৰণে আমি সদায় দুটা সময় ৰদ পৰাকৈ গাহৰি গোহালিটো বনাব লাগে বিশেষকৈ উত্তৰ দক্ষিণ দিশত দিশ মুৱাকৈ
বনাব লাগে আৰু কিন্তু প্ৰায় ক্ষেত্ৰত দেখা যায় যে গাহৰি ফাৰ্মখন বা গোহালিখন এই দিশৰ কোনো অনুসৰণ নকৰাকৈ বনাই যাৰ ফলস্বৰূপে ইকলাই বেমাৰটো পোৱালিবিলাকৰ দেহত সঘনাই দেখা দিয়ে গাহৰি গোহালিত কাম কৰা ব্যক্তিগৰাকীৰ পৰাও ইকলাই বেমাৰটো সংক্ৰমিত হ'ব পাৰে যদি তেখেতে ভালদৰে যদি হাত নুধুৱে বা হাত সাফ নকৰে আৰু সেই লেতেৰা হাতেৰে যদি গাহৰি পোৱালি জন্মৰ সময়ত এই গাহৰি পোৱালিবোৰ চুৱে বা নাৰী কাটে তেনেকুৱা ধৰণৰ কাম কৰিলে সেইজন ব্যক্তিৰ পৰা গাহৰি পোৱালি দেহলৈ ইকলাই বেমাৰটো সংক্ৰমিত হ'ব পাৰে সেই কাৰণে আমি গাহৰি ফাৰ্মত সোমোৱাৰ আগতেও ভালদৰে চাফ চিকুণ হ'ব লাগে বা গা ধুই ল'ব লাগে বা ওলাই অহাৰ পিছতো গা ধুব লাগে আগতে আছিল কি আপোনাৰ সোমোৱাৰ পিছতে গা ধুব লাগে কিন্তু আজিকালি গা ধুই পিনি গাহৰি গড়ালত সোমাব লাগে আৰু ওলাই পিনিও গাটো ধুব লাগে তেনেকুৱা এটা নিয়ম আজিকালি কৰে বায়োচিকিউৰিটি পাৰপাছত গাহৰি গোহালিত ব্যৱহৃত কিছুমান সামগ্ৰী যেনে গামবুটেই হওক বা কুৰেই হওক বা বেলেগ ধৰণৰ সামগ্ৰীৰ পৰাও যদি ভালদৰে আমি চাফা নকৰো সেই সামগ্ৰীৰ পৰাও ইকলাই যিটো বেক্টেৰিয়া সেই বেক্টেৰিয়াটো গাহৰি পোৱালি দেহলৈ সংক্ৰমিত হ'ব পাৰে নিঅনেটেল ইকলাই ডায়েৰিয়া হলে বা পিগলেট ডায়েৰিয়া হলে এটা সিম্পটম কমন সিম্পটম আপোনালোকে জানে ডায়েৰিয়া হয় হোৱাইট কালাৰো হ'ব পাৰে বা ব্ৰাউন কালাৰ ডায়েৰিয়া হ'ব পাৰে যাৰ যিটো পায়খানাটো একদম বগা হয় বা ব্ৰাউন কালাৰ হয় ডিহাইড্ৰেশ্যন হয় কাৰণ পানী তাৰ ডায়েৰিয়া হলে কি হয় বডিৰ পৰা পানী আপোনাৰ লছ হয় সেই লছ হোৱাৰ ফলত ডিহাইড্ৰেশ্যন হয় গতিকে মেইনলি আপোনালোকে ডায়েৰিয়া আৰু দুৰ্বল শুকাই কিনাই যোৱা এটা সিম্পটম দেখা পাব যদি আপোনালোকে চাইছে যে প্ৰথম সপ্তাহৰ পৰা 28 দিনৰ ভিতৰত তেনেকুৱা ধৰণৰ হোৱাইট কালাৰ বা ব্ৰাউন কালাৰ আপোনাৰ ডায়েৰিয়া হৈছে তেতিয়া আপোনালোকে গম পাব যে এই গাহৰি পোৱালি বিলাকত ইকলাই নিঅনেটেল ইকলাই ডায়েৰিয়া হৈছে মাৰ্কেটত আপোনালোকে চিফ্লক্স টিজেড বা এন্টিজল টেবলেট পাব যিবিলাক টেবলেট আছে সেই টেবলেট বিলাক 1 টেবলেট পাৰ 30 কেজি বডি ওয়েটত পাব লাগে এটা কথাটো হল আপোনাৰ যদি গাহৰি পোৱালি বিলাকৰ জন্মৰ সময়ত খুব বেছি 2 কেজি 3 কেজি হয় সাপোজ 10টা পোৱালি আছে আপোনাৰ 3 কেজিকে তেতিয়া 30টা গতিকে 10টা পোৱালিৰ ভিতৰত আপোনালোকে এটা টেবলেট গুৰি কৰি পানীৰ লগত মিক্স কৰি সমানে গুটেই কিটাক খুৱাব লাগিব কিন্তু এটা কথা মনত ৰাখিব যে 10টা পোৱালিৰ ভিতৰত যদি এটা পোৱালি হৈছে তেতিয়া হলে এটা পোৱালিকে খোৱালে নহব গুটেই 10টা পোৱালিকে আপোনালোকে দৰবটো খুৱাব লাগিব তাৰ উপৰিও আপোনালোকে জেন্টাভেট বা জেন্টামাইসিন যেটো ইনজেকচন এই ইনজেকচনটো আপোনালোকে ইউজ কৰিব পাৰে গাহৰি পোৱালিৰ ক্ষেত্ৰত 1 ml IM বা সাবকিউটেনিয়াস বা মাংসত বা আপোনালোকে সালত 5 দিনৰ কাৰণে ইনজেক্ট কৰিব লাগিব এন্টিবায়োটিক আৰু এন্টিডাইৰিয়েল দিয়াৰ লগতে আপোনালোকে প্ৰিবায়োটিক আৰু প্ৰবায়োটিক কিছুমান পাউডাৰ বা বলাছ বা সেই বলাছখিনি খুৱাব লাগিব বিশেষকৈ আপোনালোকে ইকোটাস ফ্লোৰাবুষ্ট AD3 পাউডাৰ টনোকাইন গোল্ড পাউডাৰ এই তেনেকুৱা ধৰণৰ পাউডাৰ পাব আপোনালোকে 5 গ্ৰাম অৰ্থাৎ 1 চামুচ ডেইলি আপোনালোকে 5 দিনৰ কাৰণে বা এসপ্তাহৰ কাৰণে খুৱাব লাগিব যেহেতু গাহৰি পোৱালি বিলাকৰ ডায়েৰিয়া হলে ডিহাইড্ৰেশ্যন হয় অৰ্থাৎ দুৰ্বল হয় দেহৰ পৰা পানীৰ লোকসান হয় গতিকে আমি অৰেল ৰিহাইড্ৰেশ্যন দিব লাগিব অৰ্থাৎ আমি ORS খুৱাব লাগিব ORS বিভিন্ন ধৰণৰ পায় আপোনাৰ মানুহৰ ORS ও খুৱাব পাৰে বা ইলেক্ট্ৰোলাইট বুলি পায় ইলেক্ট্ৰোবেস্ট বুলি পায় আপোনাৰ ESR লিকুইড তেনেকুৱা ধৰণৰ অৰেল ৰিহাইড্ৰেশ্যন লিকুইড বা পাউডাৰ পায় সেই লিকুইড বা পাউডাৰ বিলাক আপোনালোকে খুৱাব লাগিব যাতে ডিহাইড্ৰেশ্যন লেভেলটো বেছি নহয় এই লেভেলটো চেক কৰিবলৈ হলে যেহেতু আপোনালোকক ইতিমধ্যে কৈছো যে ইকোলাই বেক্টেৰিয়া বা নিঅনেটেল পিগলেট যেটো ডায়েৰিয়া এই ডায়েৰিয়াটো কেনেদৰে বিয়পিব পাৰে গাহৰি পোৱালি বিলাকৰ ক্ষেত্ৰত গতিকে সেই কাৰণবিলাক যেহেতু কৈছো গতিকে আমি প্ৰতিটো ক্ষেত্ৰত সজাগ হ'ব লাগিব যাতে আমি সাফ চিকুণতা আমি বজাই ৰাখিব পাৰো বিশেষকৈ মই নিজে নিজৰ ফাৰ্মখনত এটা টেকনিক ইউজ কৰি পিনি ইকোলাই বেমাৰৰ পৰা পোৱালি বিলাকক বচাই ৰাখিবলৈ সক্ষম হৈছো আপোনালোকে জন্মৰ লগে লগে
প্ৰিবায়োটিক বা প্ৰবায়োটিক পাউডাৰ প্ৰত্যেকটো গাহৰি পোৱালিকে আপোনালোকে 1 চামুচকে খুৱাব প্ৰিবায়োটিক বা প্ৰবায়োটিক পাউডাৰ জন্ম সময় যদি আমি খুৱাব পাৰো তেতিয়া এই ইকোলাই বেমাৰটো খুব কম দেখা যায় বা তাৰ পৰা আমি হাত সাৰি থাকিব পাৰো কিন্তু তাৰ সমান্তৰালভাৱে আমি যি কাৰকৰ কাৰণে ইকোলাই বেমাৰটো গাহৰি পোৱালিলৈ বিয়পিব পাৰে সেই কাৰক বিলাকো আমি ঠিক কৰিব লাগিব প্ৰথম কথা হ'ল সদায় ফাৰ্মখন ৰ'দ পৰা জেগাত আপোনাৰ উত্তৰ দক্ষিণ মুৱাকৈ বনাব লাগে কিন্তু মনত ৰাখিব সদায় গাহৰি ফাৰ্মখনৰ ভিতৰত ৰ'দ পৰাকে ফ্লোৰ বিলাকৰ ৰ'দ পৰাকে আপোনালোকে চাটখন দিব কিন্তু প্ৰায় ক্ষেত্ৰত দেখা যায় যে গাহৰি পালকসকলে গাহৰি গোহালিবোৰ একদম সৰু চালি এখন দি পিনি বনাই ভিতৰলৈ ৰ'দ নোসোমায় তাৰ ফলস্বৰূপে ইকোলাই বেমাৰটো সঘনাই দেখা দিব পাৰে গতিকে আপোনালোকে উখকে বনাব ভিতৰলৈ ৰ'দ পৰাকে উত্তৰ দক্ষিণ মুৱাকে সদায় গাহৰি গোহালিটো বনাব চেচুক জেগাত আপোনালোকে গাহৰি গোহালিটো নবনাব পোৱালি জন্ম দিয়াৰ 1 বা 2 দিন আগত সাপোজ আপোনালোকে জানে যে গাহৰিজনী আপোনাৰ এদিন বা দুদিনতে পোৱালি দিব সেই দিনাই আপোনালোকে গাহৰিজনীক ভালদৰে আপোনাৰ পটাছ পানীৰে গোটেই গাটো উহাৰটো গাখীৰৰ উহাৰ বিলাক ভালদৰে ধুই ল'ব আৰু যিটো ৰুমত আপোনালোকে গাহৰি পোৱালিটো দিয়াব সেই ৰুমটো ভালদৰে পটাছ আপোনাৰ ব্লিচিং পাউডাৰ দি ধুই ল'ব ধুই পিনি শুকুৱাই ল'ব তাৰ পাছতেহে তাত আপোনালোকে গাহৰিজনী সুমুৱাব আৰু লগতে আপোনালোকে যি বেডিং মেটেৰিয়েল ইউজ কৰিব বিশেষকৈ আমি ধান খেৰ ইউজ কৰো এই ধান খেৰটো ভালদৰে শুকুৱাব লাগে শুকুৱাই লৈ পিনি আপুনি স্যানিটাইজ মাৰিব লাগে বিশেষকৈ আমি সোডিয়াম হাইপোক্লোৰাইড সলিউশন আপোনালোকে মাৰিব পাৰে অতি সহজে এটো পোৱা যায় বা বিভিন্ন ধৰণৰ ভিৰ'চাইডছ আপোনালোকে পায় আপোনাৰ বজাৰত কিনিবলৈ সেই স্যানিটাইজাৰ বিলাকে আপোনালোকে মাৰি পিনি শুকুৱাই লৈ পিনি এই বেডিং মেটেৰিয়েলটো ইউজ কৰিব লাগে ব্যৱহাৰ কৰা বেডিং মেটেৰিয়েল বিলাক অৰ্থাৎ যিবিলাক খেৰ আপোনাৰ ব্যৱহাৰ কৰিছে সেই বেডিং মেটেৰিয়েল বিলাক ডেইলি বেচিছত আপোনালোকে সাফা কৰিব আৰু এটো জ্বলাই দিব আপোনালোকে এটা জায়গাতে পেলাই থঙি দিব আৰু পাৰিলে আপুনি শুকান জায়গাত ৰাখিবলৈ গাহৰি পোৱালি মাকৰ সৈতে শুকান জায়গাত ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে গাহৰি পোৱালিটো চোৱাৰ আগতে ভালদৰে হাত ধুই ল'ব হাত ভৰি ধুই ল'ব ধুই লোৱাৰ পিছতে আপোনালোকে গাহৰিটো হ্যান্ডেল কৰিব কাৰণ আপোনাৰ যোগেদিও আপোনাৰ গাহৰি পোৱালিটোলৈ ইকোলাই যিটো বেক্টেৰিয়া সেই বেক্টেৰিয়াটো সংক্ৰমিত হ'ব পাৰে যদি পাৰে আপোনালোকে সদায় গাহৰি গৰালটো ফ্লোৰটো পকা কৰিব আৰু সদায় সাৰাউন্ডিংটো অৰ্থাৎ আশে-পাশে সদায় সাফ চিকুণ কৰি ৰাখিবলৈ যত্ন কৰিব সঘনাই আপোনালোকে পটাছ পানীৰে আপোনালোকে ফাৰ্মখন ধুই থাকিব মাজে সময় আপোনালোকে চূণ খানিব ওয়াল বিলাকত আৰু লগতে আপোনালোকে কিছুমান স্যানিটাইজাৰ পায় সেই স্যানিটাইজাৰ বিলাক আপোনালোকে ইউজ কৰিব পাৰে আশা কৰিছো আপোনালোকে ভিডিঅ'টিৰ পৰা কিছু কথা শিকিব পাৰিছে আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আপোনালোকে নটিফিকেশন পায় আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা সুধিবলগীয়া থাকে তেতিয়া হলে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি আমাক সুধিবলৈ নাপাহৰিব ধন্যবাদ